হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। গতিকে আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল, ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যনটি আছে দেহৰাদুন, চিমলা, ভোপাল, লক্ষ্ণৌ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দেহৰাদুন। কুৱেশ্যন নম্বৰ 2, এট হুইচ প্লেচ অফ আছাম ইজ এ জুট মিল লোকেটেড? অসমৰ কোন ঠাইত মৰাপাট কাৰখানা অৱস্থিত? অপশ্যনটি আছে দুলিয়াজান, চিলঘাট, ডিব্ৰুগড়, নামৰূপ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিলঘাট। কুৱেশ্যন নম্বৰ 3, হুইচ ইজ দ্য অল্ডেষ্ট কয়ল ফিল্ড ইন আছাম? অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন? অপশ্যনটি আছে মাকুম, দিল্লী, জয়পুৰ, উত্তৰ লখিমপুৰ, কয়লাজান। আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাকুম। কুৱেশ্যন নম্বৰ 4, দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে? হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট অফ চাউথ এছিয়া? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থাৰ। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড? দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছিল? অপশ্যন ডি আছে। আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি দেৱিকা ৰাণী। কুৱেশ্যন নম্বৰ 6, বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড ফৰেষ্ট ডে ইজ চেলিব্ৰেটেড অন। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 21 মাৰ্চ। কুৱেশ্যন নম্বৰ 7, বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? অপশ্যনটি আছে পদ্মা, মেঘনা, যমুনা, নন অফ দ্য এবভ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যমুনা। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফ্লয়িং ইজ এ নৰ্থ বেংক ট্ৰিবিউটৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ? নিম্নলিখিত কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী হয়? অপশ্যনটি আছে সোৱণশিৰি, দিখৌ, ধনশিৰি, দিগাৰু। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সোৱণশিৰি। কুৱেশ্যন নম্বৰ 9, দ্য ব্লেক ফৰেষ্ট মাউণ্টেইনছ আৰ লোকেটেড? ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত? অপশ্যনটি আছে ফ্ৰান্স, জাৰ্মানী, ইউক্ৰেইন, ৰাছিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাৰ্মানী। কুৱেশ্যন নম্বৰ 10, হুৱেৰ ইজ দ্য ডান্স ফ্ৰম কুচিপুড়ি? কুচিপুড়ি ক'ৰ নৃত্যশালী হয়? অপশ্যনটি আছে কেৰেলা, তামিলনাডু, কৰ্ণাটকা, অন্ধ্ৰপ্ৰদেশ। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন নম্বৰ 11, পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় কিমান শতাংশ সাগৰ হয়? অপশ্যনটি আছে 50%, 60%, 70%, 80%। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 70%। কুৱেশ্যন নম্বৰ 12, সাহিত্য সভাৰ লোগোটো কাৰ দ্বাৰা ডিজাইন কৰা হৈছে? দ্য লোগো অফ দ্য সাহিত্য সভা হেজ বিন ডিজাইনড বাই। অপশ্যনটি আছে মিত্ৰদেৱ মহন্ত, নীলপৱন বৰুৱা, যুগল দাস, লক্ষ্মীনাথ বেজবৰুৱা। আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যুগল দাস। কুৱেশ্যন নম্বৰ 13, দ্য বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট ৱেৰ ক্ৰিয়েটেড ডিউৰিং দ্য ৰেইন অফ হুইচ কিং? কোন ৰজাৰ শাসনকালত বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰা হৈছে? অপশ্যনটি আছে বিশ্বসিংহ, চুকাফা, প্ৰতাপ সিংহ, গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 14, হুইচ কাণ্ট্ৰিজ হেভ দ্য ডুৰাণ্ট বৰ্ডাৰ লাইন? ডুৰাণ্ট লাইন কোন দেশৰ সীমান্ত ৰেখা হয়? অপশ্যনটি আছে ভাৰত, চীন, চীন, আফগানিস্তান, ভাৰত, তিব্বত, পাকিস্তান, আফগানিস্তান। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি পাকিস্তান এণ্ড আফগানিস্তান। কুৱেশ্যন নম্বৰ 15, ইন্দিৰা গান্ধী টুক অভাৰ এজ প্ৰাইম মিনিষ্টাৰ ইন দ্য ইয়াৰ? ইন্দিৰা গান্ধীয়ে কেতিয়া প্ৰধানমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1966। কুৱেশ্যন নম্বৰ 16, নেশ্যনেল এনভাইৰনমেণ্ট ইঞ্জিনিয়াৰিং ৰিচাৰ্চ ইনষ্টিটিউট ইজ ছিটুৱেটেড এট? ৰাষ্ট্ৰীয় পৰিৱেশ ইঞ্জিনিয়াৰিং গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যনটি আছে ভূপাল, নাগপুৰ, দেহৰাদুন, যোধপুৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাগপুৰ। কুৱেশ্যন নম্বৰ 17, হু ইজ দ্য ফাৰ্ষ্ট ওমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অজন্তা নেওগ। কুৱেশ্যন নম্বৰ 18, হু এমং দ্য ফ্লয়িং ইজ অলছ' ন'ন এজ ভাঙনি কোঁৱৰ? নিম্নলিখিত কোনজনক ভাঙনি কোঁৱৰ বুলি জনা যায়? অপশ্যনটি আছে আনন্দ চন্দ্ৰ আগৰৱালা, ৰঘুনাথ চৌধুৰী, তৰুণৰাম ফুকন, নন অফ দ্য এবভ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 19, দ্য গোহাঁই কমল আলি ৱাজ কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰেইন অফ? গোহাঁই কমল আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন দিয়া আছে নৰনাৰায়ণ, পৰীক্ষিত নাৰায়ণ, বিশ্বসিংহ, ৰঘুদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ। নম্বৰ 20,
গুৱাহাটী টি একশ্যন চেণ্টাৰ ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়াৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1970 1970 চনত